নমস্কাৰ বন্ধুসকল আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আৰকে সাৰ্কি ক্লাছত আজি আমি ৰিজনিংৰ সেকেন্ড চেপ্টাৰ বা সেকেন্ড টপিক ডাইৰেকশন টেষ্ট লৈ আহিছো আৰু এটো আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে আৰু ইয়াৰ আগত আমি কোডিং ডিকোডিংৰ এটা কমপ্লিট ভিডিও লৈ আহিছিলো যদি আপোনালোকে এতিয়ালৈকে সেই ভিডিওটো চোৱা নাই তেন্তে আমাৰ প্লেলিষ্টত গৈ পেলাই কোডিং ডিকোডিংৰ সেই ভিডিওটো আপোনালোকে নিশ্চয় চাই লব তো আহক দেৰি নকৰি আমাৰ ভিডিওটো আৰম্ভ কৰো আজি আমাৰ ডাইৰেকশন টেষ্টৰ প্ৰশ্নবিলাক থাকিব আৰু ডাইৰেকশন টেষ্ট মানে আমাৰ যিবিলাক আমি দিশ নিৰ্ণয় কৰিব লাগে তাৰ ওপৰত কেইটামান প্ৰশ্ন আমি ইয়াত লৈ আহিছো প্ৰশ্নবিলাক আমি কৰি থাকিম আৰু তাৰ লগতে কনসেপ্টবিলাক আপোনালোকক বুজাই থাকিম তো প্ৰথম চাই লওক প্ৰশ্নটো কি কৈছে প্ৰশ্নটো কৈছে যে অৰুণ started from a point A and walked 10 kilometers east to point B মানে অৰুণে এটা পয়েন্ট যাৰ নাম A এৰ পৰা আৰম্ভ কৰিছে আৰু 10 kilometers eastত মানে পূব ফালে গৈছে পয়েন্ট B লে then turn to north তাৰ পিছত তেওঁ নৰ্থৰ ফালে টাৰ্ন কৰিছে and walked 3 kilometers to point C নৰ্থৰ ফালে টাৰ্ন কৰি 3 কিলোমিটাৰ আৰু গৈছে তাৰ পিছত ক'ত গৈছে পয়েন্ট C লে গৈছে and then turned west and walked 12 kilometers to point D then again turned south and walked 3 kilometers to point E in which direction is he from his starting point তো এটো এনেকে যদি আমি কমপ্লিট কোৱেশ্চনটো পঢ়ো আমাৰ একো ধৰিব নোৱাৰো গতিকে আমাৰ কি কৰিব লাগিব আমি এটা এটাকে ইনস্ট্ৰাকচন আমি ফলো কৰি যাব লাগিব তো এইখিনিতে আপোনালোকে আটাইতকে প্ৰথম কি কৰিব লাগিব সব আটাইতকে প্ৰথম আপোনালোকে কি কৰিব যে ডাইৰেকশন টেষ্ট যেতিয়া দিব আপোনালোকে এই ডাইৰেকশনৰ প্ৰথম এই চিনটো আপোনালোকে বনাই লব এটা প্লাস চিন দিব তাৰ ওপৰত সদায় নৰ্থ হ'ব তলত নৰ্থৰ অপোজিট কি হ'ব সাউথ হ'ব এতিয়া ইষ্ট আৰু ওয়েষ্টত কেতিয়াবা এটা কনফিউজন দেখা যায় হেতু কনফিউজন নালাগিব আপুনি কি কৰিব উই শব্দটো ইংৰাজী উই শব্দটো লিখি দিলে হল উই শব্দটো কেনেকৈ লিখি ডব্লিউ ই হয়নে এই উইটো এনেকৈ লিখি দিলে হল ডব্লিউ টো আমাৰ লেফটত থাকিব আৰু ই টো আমাৰ ৰাইটত থাকিব এনেকৈ আপোনালোকে বুজিলে হৈ যাব তো এই ডাইৰেকশনৰ এই আপোনাৰ চিনটো আপুনি আগত কি কৰিব লাগিব আকি লব তাৰ পিছত বাকিখিনি কৰিব এতিয়া চাওক অৰুণে এটা পয়েন্টৰ পৰা স্টাৰ্ট কৰিছে যোনটো নাম কি এ তো এইটো আমি ধৰি ললো সেই পয়েন্টটো যাৰ নাম এ হয়নে এই পয়েন্টৰ পৰা অৰুণে স্টাৰ্ট কৰিছে স্টাৰ্ট কৰি 10 কিলোমিটাৰ গৈছে কোনফালে গৈছে ইষ্ট মানে কি আমাৰ ইয়াত দেখা পাইছো যে ইষ্ট মানে আমাৰ ৰাইট হ্যান্ড সাইড হয়নে তো ৰাইট হ্যান্ড সাইডে গৈছে এনেকৈ গৈছে আৰু যোনফালে গৈ থাকিব এফালে এটা এৰো দি দিব 10 কিলোমিটাৰ গৈছে হয়নে 10 লিখিলো এটো বি পয়েন্টলে আহিছে এই পয়েন্টৰ নাম হ'ব বি দেন টাৰ্ন টু নৰ্থ এতিয়া নৰ্থৰ ফালে টাৰ্ন কৰিছে নৰ্থৰ ফালে মানে ওপৰৰ ফালে কাৰণ নৰ্থ কোন ফালে আছে ওপৰৰ ফালে তাৰ মানে এই ফালে টাৰ্ন কৰিছে হয় এই ফালে আপুনি এৰোটো দি দিব টাৰ্ন কৰি কি কৰিছে ওয়াক 3 কিলোমিটাৰস এফালে 3 কিলোমিটাৰস গৈছে হয়নে 3 কিলোমিটাৰস গৈছে আৰু কি পয়েন্ট পাইছে পয়েন্ট সি পাইছে কি পাইছে পয়েন্ট সি তাৰ পিছত কি কৈছে দেন টাৰ্ন টু ওয়েস্ট এটা ওয়েষ্টৰ ফালে গৈছে ওয়েষ্ট কোন ফালে বাও ফালে এটো ওয়েষ্ট হয়নে ওয়েষ্ট টু এফালে তাৰ মানে এফালে যাব এফালে গলে আৰু ওয়াকড 12 কিলোমিটাৰস এফালে গৈ পেলাই 12 কিলোমিটাৰস এতিয়া 10 যদি আমি এই পয়েন্টৰ পৰা এই পয়েন্টলৈকে আমি 10 কৰিছিলো তাৰ মানে ইয়াতকে অলপ ডাঙৰ হ'ব এই যোনটো আমি লাইন দিম এই লাইনটো 10 কিলোমিটাৰস কে অলপ ডাঙৰ দিম কাৰণ এইটো 12 কিলোমিটাৰস তো এফালে গৈছে 12 কিলোমিটাৰস হয়নে কলৈ গৈছে পয়েন্ট ডি তাৰ মানে এটো পয়েন্ট ডি দেন এগেইন টাৰ্ন টু সাউথ এতিয়া আকৌ সাউথত টাৰ্ন কৰিছে সাউথ কোন ফালে তলৰ ফালে তাৰ মানে ইয়াৰ পৰা সাউথলে তলৰ ফালে টাৰ্ন কৰিব আৰু ওয়াক 3 কিলোমিটাৰস তো 3 কিলোমিটাৰস মানে কি এটো যদি 3 কিলোমিটাৰস হয় ইয়াৰে সমান এফালে হ'ব ইয়ালৈকে আহিছে 3 কিলোমিটাৰস হ'ল ঠিক আছে 3 কিলোমিটাৰস যোৱাৰ পিছত পয়েন্ট ই পাইছে এটো কি পয়েন্ট পাইছে পয়েন্ট ই পাইছে হয়নে এই আমাৰ এ পয়েন্ট যোনটো আছিল পয়েন্ট এ এটোক আমি অলপ ভালকে ইয়াত লিখি লওঁ তেন্তে আমি সুবিধা হ'ব বুজিবলৈ এতিয়া পাই গলে তেওঁলোকে পয়েন্ট ই তো আমাক কি সুধিছে ইন হুইচ ডাইৰেকশন ইজ হি ফ্ৰম হিজ ষ্টাৰ্টিং পয়েন্ট তো প্ৰথম পয়েন্টৰ পৰা মানে প্ৰথম পয়েন্ট আছিল এ এৰ পৰা
ই যোনটো আছে ফাইনেল পইণ্ট এইটো কোন ডাইৰেকশ্যনত আছে এইটো ডাইৰেকশ্যনত আছে এইটো ডাইৰেকশ্যন মানে এইফালে কি দেখাইছে w মানে ৱেষ্ট গতিকে আমাৰ আনসাৰ হ'ব অপশ্যন সি ৱেষ্ট বুজি পাইছে এনেকৈ কৰি গ'লে হৈ যাব এতিয়া আমাৰ টাইমটো অলপ বেছি লাগিছে যেহেতু আমি বুজাই কৰিছোঁ যেতিয়া আপোনালোক প্ৰেক্টিছ কৰিব আপোনালোকৰ এইটো কৰোঁতে বেছি সময় নালাগে আৰু এইবিলাক খুব ইজি বস্তু হয় আপোনালোক কেতিয়াও ইয়াত নম্বৰ যাতে মিছ নহয় বা ভুল কৰি নাহিব কাৰণ নেগেটিভ মাৰ্কিং আজিকালি সব পৰীক্ষাত থাকে গতিকে এইটো মনত ৰাখিব প্ৰেক্টিছ কৰিলে এইবিলাক একদম খুব ইজি হৈ যায় এটা 2 নম্বৰ কোৱেশ্চনটো চাক 2 নম্বৰ কোৱেশ্চনটো আমি আগত তেনেকৈ আমাৰ যোনটো ডাইৰেকশ্যন আছিল এটো আমি আঁকি ললো নৰ্থ তলত সাউথ ইফালে ওয়েস্ট আৰু ইফালে ইষ্ট আমি এটা অলপ ইনস্ট্ৰাকচন পঢ়ি যাম আৰু কৰি যাম এ ম্যান ইজ ফেসিং ইষ্ট মানুহজনে ইষ্টৰ ফালে মানে এইফালে চাই আছে তাৰ মানে মানুহজন এইটো পইণ্টত আছে কিন্তু এইফালে চাই আছে ঠিক আছে ইয়াৰ পৰা কি কৈছে দেন হি টাৰ্নস লেফট তো লেফটৰ ফালে তেওঁ গৈছে লেফটৰ ফালে বুলি কওঁতে আপুনি যোনটো এইটো আপুনি পইণ্ট কৰিছে কাৰ্চিন দিছে হেতু আপুনি যোনটো ফালে চাই আছে সেইফালে আপুনি বনাই ল'ব তেন্তে আপোনাৰ লেফটে কোৱেশ্চনটোৰ লেফট হৈ যাব আকৌ আপোনাৰ ৰাইটে কোৱেশ্চনটোৰ যোন মানুহ আছে তেওঁৰ ৰাইট হৈ যাব মানে সেম হ'ব যদি আপুনি কাৰ্চিনটো আপুনি চাই থকা ডাইৰেকশ্যনলৈ ঘূৰাই দিয়ে তো যেতিয়া আপোনালোকৰ যোনটো ৰাফ শিটত আপোনালোকে কৰিব পৰীক্ষাত বা ঘৰত যোনটো আপুনি প্ৰেক্টিছ কপিত যেতিয়া কৰিব তেতিয়া হেতু কি কৰিব কাৰ্চিনটো দিব আৰু কাৰ্চিনটো আপুনি চাই থকা ডাইৰেকশ্যনত কাৰ্চিনটো ঘূৰাই ল'ব তো এতিয়া কি কৈছে দেন হি টাৰ্নস লেফট তো যদি আপুনি কাৰ্চিনটো ঘূৰাই লৈছে তেন্তে লেফটটো আপোনাৰ এইফালে হ'ল লেফটত গৈ পেলাই তেওঁ কিমান গৈছে 10 মিটাৰ গৈছে হয়নে তো ধৰি লওক এটো লেফটত গৈ তেওঁ 10 মিটাৰ গৈছে বুজি পাইছে 10 মিটাৰ গৈছে দেন টাৰ্নস ৰাইট এতিয়া আপোনাৰ ৰাইটটো কোনফালে হ'ল যদি আপুনি আকৌ এই কাৰ্চিনটো যদি আপোনাৰ চাই থকা যোনটো ডাইৰেকশ্যন আছে সেইফালে ঘূৰাই দিয়ে তেন্তে আপোনাৰ ৰাইটটো এইফালে হ'ল ৰাইটত টাৰ্ন কৰি তেওঁ কি কৈছে 5 মিটাৰ আৰু গৈছে হয়নে এন্ড গোজ 5 মিটাৰছ বুলি লিখিছে তো 5 মিটাৰ তেওঁ ৰাইটৰ ফালে গ'ল ঠিক আছে তাৰপিছত কি কৈছে দেন গোজ 5 মিটাৰ টু দা সাউথ এতিয়া ৰাইট লেফট কোৱা নাই কি কৈছে সাউথ তো সাউথটো আমাৰ কোন ফালে আছে তলৰ ফালে তাৰ মানে তেওঁ আকৌ তলৰ ফালে 5 মিটাৰ আহিব ইয়াৰ পৰা ইয়ালৈকে আছিল 10 মিটাৰ তাৰ আধা আহিব তো এইখিনি লৈকে তেওঁ আহিছে সাউথৰ ফালে হয় 5 মিটাৰ আহিছে ফ্ৰম দেয়াৰ 5 মিটাৰ টু ওয়েস্ট এতিয়া ওয়েষ্টৰ ফালে যাব ওয়েস্ট কোন ফালে আছে ওয়েষ্টটো আমাৰ এইফালে আছে 5 মিটাৰ ওয়েষ্টৰ ফালে যাব 5 মিটাৰ এটো যদি 5 মিটাৰ হয় তেন্তে এটো আমাৰ 5 মিটাৰ হ'ব তো 5 মিটাৰ ওয়েষ্টৰ ফালে আহি এই পইণ্টটো তেওঁ পাইছে হয়নে এই যে পইণ্টটো পাইছে তেওঁ এই পইণ্টটো খুদিছে যে আমাৰ অৰিজিনাল যোনটো আমাৰ প্লেস আছিল তাৰ পৰা এতিয়া কোনটো ডাইৰেকশ্যনত আছে তো অৰিজিনাল প্লেস আছিল এইটো আৰু গৈ পাইছে লাষ্টত ইয়াত তাৰমানে ওপৰৰ ফালে মানে কোন ফালে আছে নৰ্থৰ ফালে তো নৰ্থ ইজ দা ৰাইট আনসাৰ অপশ্যন সি ইজ দা right answer option C is the right answer 3 নম্বৰটো আপুনি চাওক আগত আমি এনেকৈ বনাই লওঁ ওপৰত কি আছে নৰ্থ আছে তলত সাউথ আছে এইফালে ওয়েস্ট আছে আৰু ইফালে ইষ্ট আছে কি কৈছে অশোক went 8 কিলোমিটাৰ সাউথ অশোকে সাউথৰ ফালে 8 কিলোমিটাৰ গৈছে তাৰমানে অশোক তলৰ ফালে 8 কিলোমিটাৰ গৈছে হয়নে গৈছে টাৰ্নড ওয়েস্ট এতিয়া ওয়েষ্টৰ ফালে টাৰ্ন কৰিছে মানে এইফালে ওয়েষ্টৰ ফালে টাৰ্ন কৰিছে ওয়াকড 3 কিলোমিটাৰছ 3 কিলোমিটাৰ গৈছে এইফালে গৈছে এগেইন টাৰ্ন নৰ্থ এইফালে এতিয়া নৰ্থৰ ফালে গৈছে মানে নৰ্থ মানে ওপৰৰ ফালে গৈছে ওপৰৰ ফালে কিমান গৈছে 5 কিলোমিটাৰ তো এটো ইয়াৰ পৰা ইয়ালৈকে আমাৰ 8 কিলোমিটাৰ আছিল তো তাৰ পৰা আমি 5 কিলোমিটাৰ অলপ কমতে দিম তো এটো ধৰি লওক 5 কিলোমিটাৰ গৈছে এইফালে গৈছে 5 কিলোমিটাৰ তাৰপিছত কি হৈছে হি টুক এ ফাইনেল টাৰ্ন টু ইষ্ট এতিয়া ফাইনেল টাৰ্ন লৈছে ইষ্টৰ ফালে ইষ্ট কোন ফালে এইফালে তাৰ মানে আমি এইফালে যাম ইষ্টৰ ফালে আৰু কিমান গৈছে 3 কিলোমিটাৰ তো এটো যদি 3 হয় এটো ইয়াৰ পৰা ইয়ালৈকে 3 হৈ যাব ঠিক আছে 3 হৈছে ইন হুইচ ডাইৰেকশ্যন অশোক ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট তো ষ্টাৰ্টিং পইণ্ট এটো আছিল নে এটো আছিল ষ্টাৰ্টিং পইণ্ট আছিল এটো ষ্টাৰ্টিং পইণ্টটো আপোনালোকে লিখি ল'ব পাৰে প্ৰথমে তো ইয়াৰ পৰা তেওঁ কোনটো ডাইৰেকশ্যনত আছে তলৰ ফালে আছে হয়নে তলৰ ফালে মিন্স সাউথৰ ফালে আছে তো আমাৰ সাউথ ইজ দা ৰাইট আনসাৰ নেক্সট কি আছে চাওক আকৌ আমি এটো বনাই লম ওপৰত নৰ্থ তলত সাউথ এইফালে ওয়েস্ট এইফালে ইষ্ট ঠিক আছে প্ৰথম
আমি এটা এটাকে ইনফৰমেশ্যন পঢ়ি যাম আৰু কৰি যাম লিখিছে আই ষ্টাৰ্টেড ৱাকিং ডাউন এ ৰোড ইন দ্য মৰ্নিং ফেচিং দ্য ছান তো কি কৈছে ইয়াত ডাইৰেকশ্যনটো কৈ দিয়া নাই কৈছে যে ৰাতিপুৱা মই খোজকঢ়া আৰম্ভ কৰিছোঁ ইন দ্য মৰ্নিং ফেচিং দ্য ছান মানে মৰ্নিঙত ছান কোনফালে থাকে মৰ্নিঙত ছানটো ইষ্টৰ ফালে থাকে ডেট মিনছ তেওঁ কি কৰিছে ইষ্টৰ ফালে চাই খোজকঢ়া আৰম্ভ কৰিছে এইটো ইষ্ট হয় এফালে এইটো ইষ্ট হয় তো তেওঁ ইয়াৰ পৰা ধৰি লওক ইয়াৰ পৰা এনেকৈ খোজকঢ়া আৰম্ভ কৰিছে আফটাৰ ৱাকিং ফৰ ছাম টাইম আই টাৰ্ণড টু মাই লেফ্ট এতিয়া ছাম টাইম গৈছে কিলোমিটাৰ কোৱা নাই মিটাৰ কোৱা নাই অলপ সময় কৈছে অলপ সময় খোজকঢ়াৰ পিছত তেওঁ লেফ্টৰ ফালে গৈছে তো আপুনি যদি এৰোটো বা কাৰ্চিনটো যদি আপোনাৰ চাই থকা যোনটো ডাইৰেকশ্যন আছে সেইফালে যদি আপুনি দি দিয়ে তেন্তে আপুনি চাব যে আপোনাৰ লেফ্টেই এওঁৰ লেফ্ট হ'ব প্ৰশ্নত থকা মানুহজনৰ লেফ্ট হ'ব গতিকে আপোনাৰ লেফ্টটো কোনফালে হ'ল এইফালে হয়নে লেফ্ট আই টাৰ্ণ টু মাই লেফ্ট ঠিক আছে এতিয়া এইফালে অলপ গৈছে দেন আই টাৰ্ণ টু মাই ৰাইট এতিয়া অলপ গৈ পেলাই আকৌ তেওঁ ৰাইটৰ ফালে গৈছে তো আপুনি চাব পাৰে যে তেওঁৰ ৰাইটটো এইফালে হ'ব হয়নে ৰাইট ইন হুইচ ডাইৰেকশ্যন ৱাজ আই গয়িং দেন তো মই এতিয়া কোনফালে গৈ আছিলোঁ প্ৰথম তেওঁ ছানৰ ফালে গৈ আছিলে হয়নে পিছত তেওঁ লেফ্ট টাৰ্ণ ল'লে আকৌ তেওঁ ৰাইট টাৰ্ণ ল'লে তো এতিয়া আমি দেখা পালোঁ যে তেওঁ আকৌ সেই ছানৰ ফালে গৈ আছে ডেট মিনছ তেওঁ ইষ্টৰ ফালেই গৈ আছে তো অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ ইয়াত কোনো আমাৰ কি দিয়া নাই ইয়াত কোনো আমাৰ ডিষ্টেঞ্চ দিয়া নাই অনলি ডাইৰেকশ্যনৰ কথা ইয়াত নেক্সট 4 নম্বৰটো চাওক 4 নম্বৰটো কি কৈছে সৰি 5 নম্বৰটো আমি আগত বনাই লওঁ নৰ্থ সাউথ ৱেষ্ট আৰু ইষ্ট এইটো আপুনি প্ৰতিটো এৰিত বনাবই লাগিব কি কৈছে অজয় ইজ ফেচিং নৰ্থ ৱেষ্ট তো অজয়ে নৰ্থ ৱেষ্টত ফেচ কৰি আছে এইটো যদি নৰ্থ হয় এইটো যদি ৱেষ্ট হয় তাৰমানে এই ডাইৰেকশ্যনটোক কি ক'ব নৰ্থ ৱেষ্ট হয়নে তো অজয়ে নৰ্থ ৱেষ্টত ফেচ কৰি আছে চাওক এইটো ডাইৰেকশ্যনত অজয়ে ফেচ কৰি আছে ইয়াৰ পৰা ধৰি ল'লোঁ হি টাৰ্ণছ ইন ক্লকৱাইজ ডাইৰেকশ্যন এতিয়া ক্লকৱাইজ কৈছে তো ঘড়ীৰ কাঁটা যেনেকৈ ঘূৰে ঘড়ীৰ কাঁটা কেনেকৈ ঘূৰে এনেকৈ ঘূৰে তো সিও এনেকৈ ঘূৰিব হয়নে এইটো ডাইৰেকশ্যনত তেওঁ ঘূৰিব তো ক্লকৱাইজ ডাইৰেকশ্যনত 90 ডিগ্ৰী ঘূৰিছে তো 90 ডিগ্ৰী ঘূৰিলে কি হ'ব 90 ডিগ্ৰী কি হ'ব ইয়াৰ আপুনি এটা বস্তু চাওক যদি ইয়াৰ পৰা ইয়ালৈকে যায় তেতিয়াহ'লে 90 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী হ'ল তো এতিয়া তেওঁতো এইটো ডাইৰেকশ্যনত আছিলে না তাৰমানে তেওঁ ইয়াৰ আধাটো বাদ দি পেলাই ইয়াৰ পৰা আৰম্ভ কৰিছিল তো ইয়াৰ পৰা 90 হ'বলৈ ইয়াৰ আধালৈকে যাব লাগিব ডেট মিনছ নৰ্থ ৱেষ্টৰ পৰা যদি 90 ডিগ্ৰী যায় তেন্তে নৰ্থ ইষ্ট পাবগৈ ঠিক আছে তো ইয়াত কি কৈছে যে ক্লকৱাইজ ডাইৰেকশ্যন এণ্ড দেন এণ্ড প্ৰথমে কি কৈছে ক্লকৱাইজ ডাইৰেকশ্যনত 90 ডিগ্ৰী কৈছে তাৰমানে ইয়াত এইটোত 45 ডিগ্ৰী হ'ব ইয়াত হ'ব 45 ডিগ্ৰী আৰু ইয়াত গ'লে 45 ডিগ্ৰী ডেট মিনছ এই দুটা মিলি কি হৈ যাব এটা 90 ডিগ্ৰী হৈ যাব ঠিক আছে ইয়াৰ পৰা দেন 180 ডিগ্ৰী এণ্টি ক্লকৱাইজ এতিয়া 180 ডিগ্ৰী যাব এণ্টি ক্লকৱাইজ তাৰমানে উল্টাকৈ ঘূৰিব আকৌ উল্টাকৈ ঘূৰি 180 ডিগ্ৰী আহিব 180 ডিগ্ৰী মানে কি যেনেকৈ ইয়াৰ পৰা ইয়ালৈকে আহিছে 90 ডিগ্ৰী 180 ডিগ্ৰী মানে দুবাৰ 90 ডিগ্ৰী হ'ব তো উল্টাকৈ যেতিয়া যাব প্ৰথম 90টো আকৌ ঘূৰি পেলাই ইয়াতে আহি গ'ল হয়নে ইয়াতে আহি গ'ল সেকেন্ড আৰু এটা 90 হ'ব সেই 90টো কেনেকৈ হ'ব চাওক ইয়াত 45 আৰু ইয়াত 45 এইটো 45 আৰু এইটো 45 এই দুটা মিলি কি হৈ যাব 90 ডিগ্ৰী হৈ যাব ঠিক আছে এই দুটা মিলি 90 ডিগ্ৰী হ'ল তো এতিয়া ক্লকৱাইজ এণ্টি ক্লকৱাইজ 180 ডিগ্ৰী আহাৰ পিছত তেওঁ কোনখিনি পালে তেওঁ পালে এইটোতো ৱেষ্ট আছিলে এইটো সাউথ আছিলে তাৰমানে সাউথ ৱেষ্টত পাই গ'লে এইটো আছিলে নৰ্থ হয়নে তেওঁ সাউথ ৱেষ্টত পাই গ'লে এতিয়া কি কৈছে এণ্টি ক্লকৱাইজ গ'ল এইখিনিলৈকে হৈ গ'ল দেন এনাদাৰ 90 ডিগ্ৰী ইন ছেম ডাইৰেকশ্যন মিনছ এণ্টি ক্লকৱাইজে ঘূৰিব যোনটো আগৰটো এণ্টি ক্লকৱাইজ ঘূৰিছিলে এতিয়া ছেম ডাইৰেকশ্যনত ঘূৰিব দ্যাট মিনছ এণ্টি ক্লকৱাইজে ঘূৰিব এনাদাৰ 90 ডিগ্ৰী বুলি কওঁতে ইয়াত আৰু এটা 45 হয়নে আৰু ইয়াৰ পৰা আৰু এটা 45 ল'ব ইয়াত 45 ল'লে হয়নে এই দুটা মিলি হৈ যাব 90 ডিগ্ৰী তো তেওঁ ফাইনেলি এইটো ডাইৰেকশ্যনত আহি থাকি গ'ল তো এইটো ডাইৰেকশ্যন বুলি কওঁতে এইটো কি হ'ব এইফালে কি আছিলে ইষ্ট আছিলে হয়নে তো এইটো সাউথ আৰু এইটো ইষ্ট তো তেওঁ ক'ত আছে
সাউথ ইষ্টত আছে তেওঁ কি ক'ত আছে সাউথ ইষ্ট তো অপশন ডি ইজ দা ৰাইট আনসাৰ এটো অলপ মানে হাৰ্ড বুলি নকওঁ কিন্তু অলপ টাইম কনজিউমিং আছিলে যেহেতু ক্লকৱাইজ এন্টি ক্লকৱাইজ আৰু আমাৰ বস্তুবিলাক আমাৰ ডিসটেন্স দিয়া নাই এটো কি দিছিলে আমাৰ ডিগ্ৰী দি দিছিলে হয়নে গতিকে অলপ টাইম কনজিউমিং আছিলে নেক্সট আপ কি আছে 6 নম্বৰ কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটোত আমি এটো বনাই লওঁ ওপৰত নৰ্থ তলত সাউথ এফালে ওয়েস্ট আৰু এফালে ইষ্ট কি কৈছে সোহন ড্ৰভ 15 কিলোমিটাৰছ টু দা ওয়েস্ট সোহনে 15 কিলোমিটাৰ ওয়েস্টৰ ফালে ড্ৰাইভ কৰি গৈছে মানে ওয়েস্টৰ ফালে মানে কোন ফালে এইফালে হয়নে তো ইয়াৰ পৰা ধৰি লওক আৰম্ভ কৰিছে ড্ৰাইভ কৰা এইফালে গৈছে কিমান 15 কিলোমিটাৰ গৈছে সোহনে from his house তাৰমানে এটো তেওঁৰ হাউস হয়নে এটো তেওঁৰ হাউস আছিল আৰু ইয়াৰ পৰা তেওঁ 15 কিলোমিটাৰ সাউথ ওয়েস্টৰ ফালে গৈছে কোন ফালে গৈছে ওয়েস্টৰ ফালে দেন টাৰ্ন লেফট এতিয়া লেফটৰ ফালে টাৰ্ন কৰিছে লেফটৰ ফালে টাৰ্ন কৰা মানে কি লেফটৰ ফালে মই আগতে কৈছো যে এই কাৰ্চিনডাল দিব আৰু কাৰ্চিনডাল আপুনি চাই থকা ফালে খাতাটো আপোনাৰ ঘুৰাই ল'ব তেতিয়া হলে আপোনাৰ লেফট হ'ব তো আপোনাৰ লেফটৰ ফালে কোনটো ফালে হ'ব এই ফালে লেফট এন্ড ৱাক 20 কিলোমিটাৰছ এনেকে গৈ পেলাই তেওঁ 20 কিলোমিটাৰছ গৈছে কিমান কিলোমিটাৰছ 20 কিলোমিটাৰছ গৈছে দেন টাৰ্নড ইষ্ট এতিয়া ইষ্টৰ ফালে এতিয়া টাৰ্ন কৰিছে ইষ্টৰ ফালে মানে কোন ফালে ইষ্ট বুলি কৈছে লেফট ৰাইট কোৱা নাই তো ইষ্টটো এইফালে আছে তো এইফালে তেওঁ টাৰ্ন কৰিছে আৰু 25 কিলোমিটাৰ গৈছে আগত কিমান গৈছিলে 15 কিলোমিটাৰ তো 15 তকৈ বেছি আমি যাম ইয়ালৈকে 25 কিলোমিটাৰ ধৰিলো হলনে এন্ড ফাইনালি টাৰ্নিং লেফট এতিয়া আকো লেফটত টাৰ্ন কৰিছে এতিয়া কাৰ্চিনটো যদি আপোনাৰ ফালে ঘুৰাই লয় লেফট কোন ফালে হ'ব এইফালে হ'ব হয়নে লেফট কোন ফালে হ'ব এইফালে হ'ব কিমান গৈছে 20 কিলোমিটাৰ গৈছে অলপ মন কৰিব যে ইয়াতো 20 কিলোমিটাৰছ আছিল গতিকে তেওঁ 20 কিলোমিটাৰছ এই ৰেখাটোৰ সমানে গৈ তেওঁ হেক কৰিব হয়নে এতিয়া কি কৈছে এই পইণ্টটো তেওঁ পাইছে ফাইনেল পইণ্ট হাউ ফাৰ হি ইজ ফ্ৰম হিজ হাউস তো হাউসৰ পৰা কিমান দূৰ আছে এই ডিসটেন্সটো ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো আমাৰ খুদিছে তো সক ইয়াৰ পৰা এটো পইণ্টৰ পৰা এটো পইণ্টৰ ডিসটেন্স কিমান হ'ব 25 হ'ব বিকজ এটো 25 আছে আৰু এটো সমানেই হয় তো যদি এটো 25 আছিল আৰু 25 ৰ পৰা এপিনে 15 গুছি গল তো এপিনে কি থাকিব 10 গতিকে তেওঁ 10 কিলোমিটাৰ আঁতৰত আছে অপচন সি ইজ দা ৰাইট আনসাৰ ছটা কোৱেশ্চন আমি কৰিলো আপোনালোকৰ যদি কিবা প্ৰবলেম পায় তেন্তে আপোনালোকে বুজাত যদি কিবা অসুবিধা হয় কমেন্ট বক্সত নিশ্চয় জনাব আৰু এই ভিডিওটোৰ বা অইন ভিডিওবিলাকৰো যদি পিডিএফ বিলাক আপোনালোকে বিচাৰে তেন্তে মোৰ যোনটো ইউটিউব চেনেল হোৱাটসঅ্যাপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক মোৰ ডেসক্ৰিপচন বক্সত বা পিন কমেন্টত পাই যাব অথবা মোৰ চেনেলত গলে আপোনালোকে লিংক পাই যাব তাত গৈ পেলাই আপোনালোকে জয়েন কৰি ল'ব সেই চেনেল কিটাত আমি পিডিএফ কিটা আপোনালোকক ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি থাকো গতিকে আপোনালোকে হেখিনি লৈ ল'ব এটা 7 নম্বৰ কোৱেশ্চনটো কি আছে সক 7 নম্বৰ কোৱেশ্চনটো কৈছে যে আগত এটো বনাই লও নৰ্থ সাউথ ওয়েস্ট ইষ্ট কি কৈছে যে y is to the south west of z তো y কোত থাকে z or south westত থাকে south west মানে আকো এইটো ডাইৰেকশন তো y থাকে কোত z or south westত তো ধৰিলক এইটো y আছে এইটো south west direction এইটো z আছে হয়নে z ৰ পৰা y কোত থাকে south westত থাকে x is to the east of y x কোত থাকে x y ৰ পৰা eastত থাকে ঠিক আছে y ৰ পৰা তেওঁ x এ কোত থাকে eastত থাকে মানে x is to the east of y কৈছে তো eastত থাকে x কোত থাকে eastত থাকে east এফালে আছিল গতিকে আমি এফালে গলো নেক্সট কি কৈছে and southeast of z x is to the east of y x y ৰ পৰা eastত থাকে আৰু z ৰ পৰা south eastত থাকে z কোত আছিল এটো আছিল ইয়াৰ পৰা south eastত থাকে তো south east বুলি ক'লে আমি তলৰ ফালে আহিম আৰু ৰাইট সাইডে যাম হনে তো তলৰ ফালে তো আহিছে ৰাইট সাইডে যোৱা নাই তো এটুক আমি অলপ কন্টিনিউ কৰি পেলাই এই x টো কন্টিনিউ কৰি পেলাই ইয়াত লৈ আহিব লাগিব ঠিক আছে তেতিয়া হলে আমাৰ কি হল z ৰ পৰা x কোত থাকিল সাউথ ইষ্টত থাকিল হয়নে এতিয়া কি কৈছে w
ইজ টু দ্য নৰ্থ অফ এক্স ডাব্লিউ এক্সৰ পৰা নৰ্থত থাকে ডাব্লিউ নৰ্থত থাকে মানে ওপৰত থাকিব আমি টেম্পৰাৰিলি ডাব্লিউটো ইয়াত লিখিলোঁ এতিয়া যেহেতু নৰ্থত থাকে বুলি কৈছে বাট ইন ষ্ট্ৰেট লাইন উইথ ৱাই এণ্ড জেড এইটোও কৈ দিছে আকৌ কিন্তু ৱাই আৰু জেডৰ ষ্ট্ৰেট লাইনত থাকে তো এইটো ৱাই আছে এইটো জেড আছে ষ্ট্ৰেট লাইনত হ'ব হ'লে ডাব্লিউটো ইয়াত হ'ব লাগিব হয়নে যেহেতু এক্সৰ পৰা তেওঁ ওপৰত থাকে কিন্তু কিমান ওপৰত থাকে যাতে এইটো এটা ষ্ট্ৰেট লাইন বনি যায় এইটো ৱাই জেড আৰু ডাব্লিউটো যাতে এটা ষ্ট্ৰেট লাইন বনি যায় গতিকে আমাৰ ডাব্লিউটো ইয়াত হ'ব ঠিক আছে বুজি পাইছে ডাব্লিউটো ক'ত হ'ব ওপৰত হ'ব এইটোও ওপৰত হয় এক্সৰ পৰা যদি আমি খালি নৰ্থত ক'লে হয় তেন্তে আমি ইয়াত দিলেও হ'লহেঁতেন কিন্তু যেহেতু আমাক আৰু এটা কণ্ডিশ্যন দি দিছে যে কিমান ওপৰত থাকিব কিন্তু কিমান ওপৰত সিমান ওপৰত যাতে তেওঁলোকে গৈ পেলাই ৱাই জেডৰ লগত ডাব্লিউ যাতে এটা ষ্ট্ৰেট লাইন বনাব পাৰে তো ডাব্লিউটো ইয়াত নহয় পেলাই ডাব্লিউটো আৰু ওপৰত যাব ঠিক আছে এতিয়া আমাক প্ৰশ্ন কি সুধিছে ডাব্লিউটো কৈ দিছে যে ষ্ট্ৰেট লাইন কৰিব কৈছে যে ইন হুইচ ডাইৰেকশ্যন ইজ ডাব্লিউ ফ্ৰম জেড ডাব্লিউ জেডৰ পৰা কোনফালে আছে ডাব্লিউ জেডৰ পৰা এইটো জেড আছিলে এইটো ডাইৰেকশ্যনত গৈছে তো এইটো ডাইৰেকশ্যন মানে কি ওপৰৰ ফালে গৈছে আৰু ৰাইট ছাইডে গৈছে হয়নে ওপৰৰ ফালে আৰু ৰাইট ছাইডে তো এইটো ওপৰৰ ফালে গ'লে নৰ্থ ৰাইট ছাইডে গ'লে ইষ্ট তেওঁ গৈছে এনেকৈ হয়নে ডায়েগনেলি গৈছে গতিকে এইটোক নৰ্থ ইষ্ট বুলি আমি ক'ব পাৰিম আৰু অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ বা ৰাইট আনচাৰ হৈ যাব নেক্সট কি আছে চাওক এইটো বনাই লওক যে নৰ্থ ইফালে সাউথ ইফালে ৱেষ্ট আৰু ইফালে ইষ্ট এইটো বনাই ল'লোঁ কৈছে বিজয় ষ্টাৰ্টছ ফ্ৰম হিজ অফিচ এণ্ড ৱাকছ 4 কিলোমিটাৰ্ছ টুৱাৰ্ডছ নৰ্থ ধৰি ল'লোঁ বিজয় এটা অফিচৰ পৰা আৰম্ভ কৰিছে আৰু নৰ্থৰ ফালে গৈছে 4 কিলোমিটাৰ তো বিজয় ইয়াৰ পৰা 4 কিলোমিটাৰ ওপৰৰ ফালে গৈছে হয়নে তাৰপিছত কি কৈছে দেন হি টাৰ্ণছ ৰাইট তাৰপিছত সি ৰাইটলৈ টাৰ্ণ কৰিছে ৰাইটটো মই কেনেকৈ দিব পাৰিলোঁ কাৰণ মই কাৰ্চিনটো এনেকৈ দিছোঁ আৰু ইয়াৰ পৰা এইটো যদি আপুনি কাৰ্চিনটো আপুনি চাই থকা ফিলে যদি আপুনি ঘূৰাই লয় তেন্তে আপোনাৰ ৰাইটটো এইফালেই হ'ব আপুনি চাব পাৰে ৰাইটত টাৰ্ণ কৰিছে আৰু 2 কিলোমিটাৰ গৈছে ঠিক আছে 2 কিলোমিটাৰ গৈছে যোৱাৰ পিছত দেন হি টাৰ্ণছ ৰাইট আকৌ সি ৰাইট টাৰ্ণ কৰিছে হয়নে আকৌ এইটো কাৰ্চিনটো দি লওক আকৌ ৰাইট টাৰ্ণ কৰিছে আৰু 6 কিলোমিটাৰ গৈছে তো এইটো চাওক ইয়াত 4 কিলোমিটাৰ আছে তাতকৈ বেছি হ'ব 6 কিলোমিটাৰ ঠিক আছে ধৰি ল'লোঁ এইটো 6 কিলোমিটাৰ গৈছে এইটো আমাৰ এইফালে গৈছোঁ দেন এগেইন টাৰ্ণছ ৰাইট আকৌ টাৰ্ণছ ৰাইট কৰিছে তো এইফালে যদি যায় এইফালে গ'লে আপোনাৰ ৰাইট কেনেকৈ হ'ব আপোনাৰ ৰাইট হ'ব এইফালে হয়নে ৱাকছ 2 কিলোমিটাৰ এইটো 2 কিলোমিটাৰ আছিলে গতিকে একদম এই লাইনৰ সমানে সমানে আহি শেষ হ'ব হয়নে এতিয়া কি কৈছে হাউ ফাৰ ইজ হি নাও ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট কোনটো আছিলে এইটো এই অফিচত আছিলে অফিচৰ পৰা এতিয়া ষ্টেট লাইনত আছে ষ্টেট লাইনত কিন্তু এই পইণ্টটোত আছে তো কিমান দূৰত আছে চাওক ইয়াৰ পৰা ইয়ালৈকে কিমান 6 কিলোমিটাৰ গতিকে ইয়াৰ পৰা ইয়ালৈকেও 6 কিলোমিটাৰ হ'ব তাৰে ভিতৰত 4 কিলোমিটাৰ ওপৰত গুচি গৈছে দ্যাট মিন্স 2 কিলোমিটাৰ তলত আছে তো আমাৰ আনসাৰ হ'ব অপশ্যন সি 2 কিলোমিটাৰ নেক্সট 9 নম্বৰ কোৱেশ্চন আছে ইয়াতো আমি বনাই লম নৰ্থ সাউথ ৱেষ্ট আৰু ইষ্ট এইটো মনত নাৰাখিলে নৰ্থটো ওপৰত হ'ব এইটো মনত ৰাখিব নৰ্থৰ এগেইনষ্টত সাউথ হ'ব এইটো মনত ৰাখিব আৰু ইংৰাজী উই শব্দটো মনত ৰাখিব ডাব্লিউটো আমাৰ এইফালে হয় এইকাৰণে এইফালে লিখিছোঁ ইটো এইফালে হয় এইকাৰণে এইফালে লিখিছোঁ কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটো কৈছে ওৱান মৰ্নিং আফটাৰ ছানৰাইজ এদিন সূৰ্য উদয়ৰ পিছত কি কৰিছে মানে সূৰ্যোদয় বুলি ক'লে মৰ্নিং আৰু যদি ইভিনিং টাইম কয় তেতিয়া আপোনালোকে মনত ৰাখিব যে সূৰ্যটো কোনফালে থাকে মৰ্নিং কৈছে যদি তাৰমানে সূৰ্য কোনফালে থাকিব সূৰ্য ইষ্টৰ ফালে থাকিব এতিয়া কৈছে যে অনিতা এণ্ড কবিতা ৱেৰ টকিং টু ইচ আদাৰ ফেচ টু ফেচ অনিতা আৰু কবিতাই কি কৈছে ফেচ টু ফেচ কথা পাতি আছিলে ইফ কবিতাছ শ্বেডো ৱাজ একজেক্টলি টু দ্য ৰাইট অফ অনিতা যদি কবিতাৰ শ্বেডোটো অনিতাৰ ৰাইটত পৰে তেতিয়াহ'লে হুইচ ডাইৰেকশ্যন কবিতা ৱাজ ফেচিং কবিতা কোনফালে চাই আছিলে ঠিক আছে তে এতিয়া এইটো কেনেকৈ কৰিব চাওক আকৌ এবাৰ পঢ়ি চাওক ইফ কবিতাছ শ্বেডো ৱাজ একজেক্টলি টু দ্য ৰাইট অফ অনিতা ধৰি লওক অনিতা এইটো আছে অনিতাই এইফালে চাই আছে আমি ধৰিলোঁহে ঠিক আছে অনিতাই এইফালে চাই আছে অনিতাই যদি এইফালে চাই আছে এইজন হ'ল অনিতা এ ঠিক আছে অনিতাই যদি এইফালে চাই আছে অনিতাৰ ৰাইট কোনটো হ'ব এইটো হয়নে এইফালে ৰাইট হ'ব এইটো ৰাইট ছাইড হ'ব আৰু এইটো লেফ্ট ছাইড হ'ব হয়নে নহয় এতিয়া কি কৈছে
কবিতাৰ শ্যাডো কোনফালে পৰিছে অনিতাৰ ৰাইট ফালে পৰিছে তাৰমানে কবিতাৰ শ্যাডো ইয়াত পৰিছে হয় নে নহয় কবিতাৰ শ্যাডো এফালে পৰিছে যদি অনিতাই এইটো ফালে মুখ কৰি আছে তেন্তে কবিতাৰ শ্যাডোটো এফালে পৰিছে কাৰণ কবিতাৰ ৰাইট সাইডে পৰিছে ঠিক আছে এতিয়া আমাক কি সুধিছে যে which direction কবিতা was facing কবিতাই কোনফালে চাই আছে এতিয়া চাওক প্ৰথম কথাটো হ'ল যে সূৰ্যোদয়ৰ টাইম আছিল হয় নে নহয় তো চাওক দুটা কথা ইয়াত এতিয়া আপুনি মন কৰিব লাগিব প্ৰথম কথা হ'ল যে অনিতা আৰু কবিতাই ফেস টু ফেস কথা পাতি আছিল হয় নে নহয় তো অনিতা যদি এইফালে চাই আছিল তেন্তে কবিতা কোনফালে চাই থাকিব কবিতা এইফালে চাই থাকিব হয় নে নহয় কবিতা এইফালে চাই থাকিব লাগিব এতিয়া কবিতাই তাৰ মানে অনিতাই যদি ওপৰৰ ফালে চাই আছে কবিতাই তলৰ ফালে চাই আছে হয় না তো এই দুটা আমি ডাইৰেকশন এটা মনত কৰিব লাগিব যে অনিতাই যদি ওপৰৰ ফালে চাই আছে তেন্তে কবিতাই তলৰ ফালে চাই আছে যেহেতু তেওঁলোকে ফেস টু ফেস চাই আছে এইটো এটা কথা আৰু দুই নম্বৰ কথাটো হ'ল যে কেতিয়া সময়টো কি আছিল সানৰাইজৰ টাইম তো সানৰাইজৰ টাইমত আমাৰ শ্যাডো কোনফালে পৰিব শ্যাডো পৰিব সদায় ওয়েষ্টৰ ফালে কাৰণ ইষ্টত সান থাকিব ওয়েষ্টৰ ফালে কি হ'ব ওয়েষ্টৰ ফালে থাকিব শ্যাডো তো এই বস্তুটো আমাৰ ওয়েষ্ট হ'ব লাগিব এই সাইডটো কি হ'ব লাগিব ওয়েষ্ট হ'ব লাগিব যদি এটো ওয়েষ্ট হয় তেন্তে তাৰ অপোজিটটো ইষ্ট হ'ব লাগিব ঠিক আছে আমাৰ তাৰ মানে বস্তুটো কি হ'ল উল্টা হৈ গ'ল আমাৰ ডাইৰেকশন যোনটো থাকে এটো একচুয়াল ডাইৰেকশন কিন্তু এতিয়া কি হ'ল উল্টা হৈ গ'ল তো এটো যদি উল্টা হয় আমাৰ ওপৰৰ আৰু তলৰটো উল্টা হ'ব ওপৰটো আমাৰ তেতিয়ালে সাউথ হৈ যাব আৰু তলৰটো আমাৰ নৰ্থ হৈ যাব ঠিক আছে তেতিয়ালে আমি চাব পাৰো যে অনিতাই কোনফালে চাই আছে অনিতাটো ওপৰৰ ফালে চাই আছে তাৰ মানে অনিতাই সাউথৰ ফালে চাই আছে আৰু কবিতাই তলৰ ফালে চাই আছিল তো কবিতাই নৰ্থৰ ফালে চাই আছে হয় নে নহয় তো আমাক প্ৰশ্ন কি সুধিছে যে কবিতাই কোনফালে চাই আছে তো কবিতাই নৰ্থৰ ফালে চাই আছে অপচন এ ইজ দা ৰাইট আনসাৰ আপোনালোকে হয়তো বুজি পাইছে যদি মই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰো যদি আপোনালোকে বুজি পোৱা নাই যদি টান লাগিছে কথা একদম সিম্পল যে এটো আমাৰ একচুয়াল ডাইৰেকশন কিন্তু আমি তো নাজানো যে প্ৰথমে নাজানো যে কবিতা বা অনিতা কোনফালে চাই আছে এটো আমাক কৈ দিয়া নাই গতিকে আমি যিকোনো এটা ডাইৰেকশনত আমি ধৰি লম আমি যিকোনো এটা ডাইৰেকশনত ধৰি লম আমি ধৰিলো যে ধৰিহে ললো যে আমাৰ অনিতাই ওপৰৰ ফালে চাই আছে এটো আমি ধৰিলো যে অনিতাই ওপৰৰ ফালে চাই আছে এটো কাৰ ডাইৰেকশন কলো যে অনিতাৰ ডাইৰেকশন কলো যে অনিতাই ওপৰৰ ফালে চাই আছে যদি ওপৰৰ ফালে অনিতাই চাই আছে তেন্তে কবিতাই কোনফালে চাই আছে কবিতাই তেন্তে নিশ্চয় তলৰ ফালে চাই আছে এটো কবিতাৰ ডাইৰেকশন হল যেহেতু তেওঁলোকে ফেস টু ফেস কথা পাতি আছিল তো দুজন মানুহ যেতিয়া ফেস টু ফেস কথা পাতিব তেওঁলোকে নিশ্চয় অপোজিট সাইডত চাই আছে ন তো অনিতাই যদি ওপৰৰ ফালে চাই আছে তেতিয়ালে কবিতাই তলৰ ফালে চাই আছে এটো এটা প্ৰথম কথা দুই নম্বৰ কথা কবিতাৰ যোনটো শ্যাডো আছিল হেতু অনিতাৰ ৰাইট সাইডে আছিল তো অনিতাৰ ৰাইট সাইড মানে অনিতাই যদি ওপৰৰ ফালে চাই আছে তেতিয়ালে অনিতাৰ ৰাইট সাইড কোনটো হ'ব এটো সাইড হ'ব তো এইফালে শ্যাডো আছিল তো এইটো ফালে শ্যাডো হোৱাৰ মানে এটুই যে সূৰ্য কোনফালে আছে যদি এইফালে শ্যাডো থাকে তেতিয়ালে সূৰ্য নিশ্চয় এইফালে আছে হয়নে সূৰ্য কোনফালে আছে সূৰ্যটো এইফালে আছে তো সূৰ্য এইফালে থাকাৰ মিনিং এটাই যে ৰাতিপুৱা সূৰ্য কোনফালে থাকে ইষ্টৰ ফালে থাকে তো এটো যদি ইষ্ট হয় তে ইষ্টৰ উল্টাটো কি হ'ব ইষ্টৰ উল্টাটো ওয়েষ্ট হ'ব তেনেকে আমি চাব পাইলো যে ওয়েষ্ট আৰু ইষ্টে কি কৰিছে নিজৰ জায়গাটো খলনি কৰিছে দ্যাট মিন্স নৰ্থ আৰু সাউথেও খলনি কৰিব দ্যাট মিন্স সাউথ ওপৰত যাব নৰ্থ তলত যাব হয়নে তো কবিতাই কোনফালে চাই আছে কবিতাই তো তলৰ ফালে চাই আছিল তো কবিতা নৰ্থৰ ফালে চাই আছে একাৰণে আমাৰ অপচন এ ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন 10 নম্বৰ কোৱেশ্চন আজি লাষ্ট কোৱেশ্চন হ'ব এটো কি কৈছে যে চাইলক প্ৰশ্নটো কৈছে যে এ ডাইৰেকশন পোল was situated on the crossing তো ধৰিলক এনেকুৱা ৰাস্তাৰ ক্ৰসিং বিলাকত কেতিয়াবা ডাইৰেকশনৰ কাৰণে সাইন দিয়া থাকে ডিউ টু এন এক্সিডেন্ট দা পোল টাৰ্নড তো কিবা এটা এক্সিডেন্ট হৈছে যাৰ কাৰণে সেই লগোৱা যোনটো লগাই ৰাখিছিল এই পোলটো টাৰ্ন হৈ গৈছে এটো উল্টা হৈ গৈছে ইন such a manner that the pointer which was showing east started showing south যোনটো ইষ্ট দেখাই আছিল হেতু সাউথ দেখাই আছে মানে এটো বস্তুটো উল্টা পুল্টা হৈ গৈছে তো one traveler went to the wrong direction thinking to be west এজনে west বুলি ভাবি এটা ডাইৰেকশনত গছি গল
ইন হোৱাট ডিৰেকশ্যন একচুৱেলি হি ৱাজ ট্ৰেভেলিং তো তেওঁ ৱেষ্ট ভাবি গৈছে ৱেষ্ট ভাবি কেতিয়া যাব তেওঁ বস্তুটো দেখা পালে যে এইফালে ৱেষ্ট তো তেওঁ এইফালে গুচি গৈ আছে কিন্তু আচলতেতো এই বস্তুটো উল্টা হৈ গৈছিলে তো আচলতে তেওঁ কোনটো ডাইৰেকশ্যনত গৈ আছে দ্যাট মিন্স বুজাব গৈ আছে যে যেতিয়া আমাৰ ইষ্ট যোনটো আছে ইষ্ট যেতিয়া সাউথ হৈ গৈছে তেন্তে ৱেষ্ট কি হ'ব হেতুই বুজাইছে বাকি একো নাই এটো ইয়াতে হৈ যাব চাওক ইষ্ট কি হৈ গৈছে সাউথ হৈ গৈছে হয়নে তাৰ মানে ইষ্টে 90 ডিগ্ৰী ক্লকৱাইজ টাৰ্ন কৰি সাউথত আহি গৈছে তো ইষ্ট যদি সাউথত আহি গৈছে তেতিয়ালে সাউথ নিশ্চয় ৱেষ্টত গুচি গৈছে তেতিয়ালে ৱেষ্ট কোনফালে গুচি গৈছে আমাৰটো ৱেষ্টত গৈ আছে ন মানুহজনে ভাবি আছে ৱেষ্টত গৈ আছে তো ৱেষ্ট যোনফালে গুচি গৈছে সেইফালেহে আচলতে গৈ আছে তেওঁ তো ৱেষ্টটো আমাৰ টাৰ্ন কৰি ক'ত গুচি গৈছে নৰ্থত গুচি গৈছে তো একচুয়ালি মানুহজন নৰ্থৰ ফালেহে গৈ আছে গতিকে অপচন এ ইজ দ্য ৰাইট আনসাৰ ঠিক আছে তো এইখিনি 10টা কোৱেশ্চন এটো ভিডিওত আছিলে আৰু এটা ভিডিও সাকে ডাইৰেকশ্যনৰ কাৰণে লৈ আহিম যদি আপোনালোকৰ ভাল লাগে কমেন্ট বক্সত জনাব তেন্তে নিশ্চয় লৈ আহিম আৰু এইবিলাক আপোনালোকে নিশ্চয় প্ৰেক্টিস কৰি থাকিব আপোনালোকৰ এডিআৰই 3.0 আহি আছে লগতে এপিএসসি ৰ যোনটো সিসেট পেপাৰ হয় তাতো খুব ইম্পৰ্টেন্ট হ'ব গতিকে আপোনালোকে এইবিলাক ৰেগুলাৰ প্ৰেক্টিস কৰি থাকিব ধন্যবাদ